Hello everyone, welcome back to Unique Learning. আজি আমি আলোচনা কৰিম চিমলা এগ্ৰিমেণ্ট। প্ৰথমতে জানি লওঁ চিমলা এগ্ৰিমেণ্ট মানে কি? The Simla Agreement was a peace treaty between India and Pakistan on July 2, 1972 in Simla, the capital of Himachal Pradesh. এই যি চিমলা এগ্ৰিমেণ্টখন এখন শান্তি চুক্তি আছিল ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিলে 1972 চনৰ 2 জুলাই তাৰিখে হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত। The treaty was signed in India by Zulfikar Ali Bhutto, the President of Pakistan, and Indira Gandhi, the Prime Minister of India. এই চুক্তিখন ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল। পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকাৰ আলী ভুট্টো আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মাজত। এইখন এখন আলোকচিত্ৰ লৈ আহিছোঁ ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টো। এগৰাকী ইন্দিৰা গান্ধী আৰু এজন জুলফিকাৰ আলী ভুট্টো। এই যি চিমলা এগ্ৰিমেণ্টখন চাইন হৈছিলে তেতিয়া তোলা এখন ফটো। এতিয়া the Simla Agreement was aimed at restoring peace and normalizing relations between India and Pakistan. এই চিমলা এগ্ৰিমেণ্টখনৰ মূল লক্ষ্য আছিলে ভাৰত আৰু পাকিস্তানৰ মাজৰ যিটো সম্পৰ্ক সেইটো শান্তিপূৰ্ণ হৈ থকা আৰু সাধাৰণভাৱে চলি থকাটো এটা লক্ষ্য হিচাপে এগ্ৰিমেণ্টখনত চাইন কৰা হৈছিলে। এই যি এগ্ৰিমেণ্ট ইণ্ডো পাকিস্তানী ৱাৰ অফ 1971 1971 চনত যি ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ হৈছিলে বাংলাদেশৰ খন বিভাজনৰ যি কাৰণ আছিলে হুইচ বিগান আফটাৰ ইণ্ডিয়া ইণ্টাৰভেন্স ইন ইষ্ট পাকিস্তান। এই যি পূব পাকিস্তান বুলি কৈছে বৰ্তমান বাংলাদেশ হয়। এই বাংলাদেশক লৈ যি যুদ্ধ হৈছিলে তাৰ পিছতেই এই চিমলা চুক্তিখন কৰা হৈছিলে। এই চিমলা চুক্তিখনৰ মেইন পইণ্ট কেইটামান আছে। পইণ্টকেইটা আমি চাই লওঁ হা। The agreement converted the ceasefire line of 17 December 1971 into the line of control between India and Pakistan. ভাৰত আৰু পাকিস্তানৰ মাজত যি লাইন অফ কণ্ট্ৰোল আছিলে সেইটো ইখন দেশে আন এখন দেশক মানে যি ভাৰত আৰু পাকিস্তানে যাতে তৃতীয়খন দেশক সোমোৱাব নিবিচাৰে দুইখনৰ মাজৰ যি বিবাদ মাজত তেওঁলোকে যাতে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যি বিবাদ হৈছিলে সেই বিবাদটো তেওঁলোকৰ মাজতেই যাতে সমাধান কৰিব পাৰে তাক লৈ কিছুমান এই যি চিমলা এগ্ৰিমেণ্টখন কৰা হৈছিলে। আৰু এই এগ্ৰিমেণ্টখনত ভাৰতে যি পাকিস্তানৰ যি বন্দী কৰি ৰাখিছিলে তেওঁলোকক মুকলি কৰি দিছিলে এই এগ্ৰিমেণ্টখনৰ মতে আৰু পাকিস্তানেও তেনেকৈ কয়েদীবিলাকক মুকলি কৰি দিছিলে। তেওঁলোকে এগ্ৰিমেণ্টখনৰ দ্বাৰা ইয়াকে কৈছিল যে যাতে তেওঁলোকৰ মাজত যি পোষ্টেল টেলিগ্ৰাফিক সি লেণ্ড ইনক্লুডিং বৰ্ডাৰ এয়াৰ লিংকছ এই সকলোবিলাক যিবিলাক কমিউনিকেশ্যনৰ লিংকছ আছিলে এই লিংকছবিলাক যাতে সাধাৰণভাৱে চলি থাকে এই বাবে এই শান্তি চুক্তিখন কৰিছিলে। এই চুক্তিখনত দুইখন দেশে ইখন দেশৰ প্ৰতি ইখন দেশৰ যি হিংসা
যুদ্ধ এইবিলাক কোনো বেলেগভাৱে প্ৰচাৰ নকৰোঁ বুলি এই শান্তি চুক্তিখনত ছাইন কৰিছিলে। কিন্তু বৰ্তমান 2025 চনৰ যি পেহেলগামৰ যি এটেক হ'ল যোৱা 22 এপ্ৰিল তাৰিখে, তাক লৈ ভাৰতবৰ্ষই ইণ্ডাছ ৱাটাৰ ট্ৰেটিখন ছাছপেণ্ড কৰি দিলে, যাৰ ফলত পাকিস্তানে এই যি চিমলা এগ্ৰিমেণ্টখন 24 এপ্ৰিল তাৰিখে ছাছপেণ্ড কৰিলে। এই যি চিমলা এগ্ৰিমেণ্টখনত ছাছপেণ্ড কৰাৰ লগে লগে ভাৰতৰ যি বাণিজ্য আছিলে সেইখিনি বহুত কিছু পৰিমাণে ক্ষতি হ'ব আৰু ইয়াত লেণ্ড এণ্ড এয়াৰ ৰোডছ ক্ল'জ, যি স্থল আৰু আকাশমাৰ্গ আছিলে সেইখিনি বন্ধ কৰি দিয়া হ'ল। এই যি চিমলা এগ্ৰিমেণ্টখন যিহেতু শান্তি চুক্তি আছিলে, এই চুক্তিখন বৰ্তমান পাকিস্তানে ছাছপেণ্ড কৰিলে। এই ছাছপেণ্ড কৰাৰ ফলত ভাৰতৰ বহুতখিনি ক্ষতি হ'ব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।